ডক্টরেট ডিগ্ৰী ধাৰী মানুহে কৈছিল যে আমি বিষ্ণুৰাভাক এনেকৈ আমি যেনেকৈ মানুহ মৰিলে মনত ৰাখোঁ অমুক ৰাখোঁ তমুক ৰাখোঁ বিষ্ণুৰাভাকো আমি তেনেকৈ বিষ্ণুৰাভাক আমি তেনেকৈ মনত নাৰাখোঁ। বিষ্ণুৰাভাক এজন গায়ক হিচাপে মনত ৰাখিম, এজন শিল্পী হিচাপে মনত ৰাখিম, এজন কবি হিচাপে মনত ৰাখিম, এজন নাট্যকাৰ হিচাপে মনত ৰাখিম, এজন অভিনেতা হিচাপে মনত ৰাখিম, এজন বিপ্লৱী হিচাপে মনত ৰাখিম। বিপ্লৱী কেতিয়া হ'ল? তেওঁ 1921 চনত তেওঁ কি ধৰণৰ হেৰি কৰিব, তেওঁ ফিজিক্সৰ ছাত্ৰ আছিল, তেওঁ কলিকতা। তাৰপিছত তেওঁ সেই সময়ত ব্ৰিটিছৰ অত্যাচাৰত তেওঁ উৰিষ্যালৈ যাব লগা হৈছিল। উৰিষ্যাতো তেওঁ তেতিয়া ব্ৰিটিছসকল যেতিয়া ঘৰাৰে যাই থাকে চেলুট দিব লাগিছিল। বিষ্ণুৰাভাই কিন্তু সেই ধৰণৰ কাম কৰা নাছিল, চেলুট দিয়া নাছিল। বিষ্ণুৰাভাই তেতিয়া উৰিষ্যাত ৰখত পৰিছিল, যাৰ কাৰণে বিষ্ণুৰাভাই উৰিষ্যাও ত্যাগ কৰিব লগা হৈছিল বাইদেউ কোৱাৰ দৰে। কিন্তু তেতিয়া বিষ্ণুৰাভাই কিন্তু সসন্মানে গুচি অহা নাছিল। বিষ্ণুৰাভাই ৰাজসিংহদ্বাৰত লিখি দিছিল, ৰাজ্যে আছে দুইটি পাঠা, একটি কালো একটি চাৰা, ৰাজ্যৰ যদি মংগল চাওঁ দুইটি পাঠাই বলি দিওঁ। অৰ্থাৎ আমাৰ একটি কলা হ'ল ব্ৰিটিছসকল আৰু একটি হ'ল আমাৰ ভাৰতবৰ্ষৰ নিজৰ এই কলা জমিদাৰ। অৰ্থাৎ বিষ্ণুৰাভাই এখন শোষণমুক্ত সকলো জাতি জনগোষ্ঠীৰ বাইদেউ কোৱাৰ লেখা সকলো জাতি জনগোষ্ঠীৰ আজি আমি যিখন অসম বিচাৰিছোঁ তেওঁ এই আগভাগ কৰি যি নিপুণতা কলা নিপুণতা তাক সন্মুখভাৱে প্ৰকাশ কৰিছিল এনে এখন সভা। সৰ্বপল্লী তেতিয়াৰ মহামহিম ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণদেৱ অহাৰ সময়তে যিখন সভা হৈ আছিল, তেখেতে সভাৰ ভাষণো শুনি আছে আৰু সেয়েহে যাক আমি শিক্ষক হিচাপে শিক্ষা নাপায় আমি বহুত শুনিছোঁ আহি গ'লে ল'ৰাটো মোৰ কথা শুনি ছোৱালীটো মোৰ কথা নলৈ যায়। মাককে থাকোঁতে ল'ৰাটোৱে ছোৱালীটোৱে তাৰ বিৰুদ্ধে নকৰি কেনে অভিভাৱকৰ দায়িত্ব আছেনে নাই?